বাইদেউ বন্ধুসকল, আজি আপোনালোকক মই চানা এবিধ বনাই দেখাম। কিদৰে মই চানা এবিধ বনালোঁ চাবচোন, দেখাই যে এয়া মই এইখিনি চানা বনালোঁ। এইখিনি দেখিছেনে? চিৰা চানা বনালোঁ, একদম ইজি বনাবলৈ। চাব, আপোনালোকে ভাল পাব খাই, বনাব, টেষ্ট কৰিব। বনাবলৈ সকলোৱে জানেই, মই দেখাই দিছোঁ, চাব। মই পাতলা চিৰা এবিধ ল'লোঁ। চিৰাবিধ ভালদৰে অলপ সৰহ তেলত ভাজি ল'লোঁ। ধুনীয়াকৈ ফুলি যোৱাকৈ ভাজি ল'ব। তাৰপৰা অলপ ঠাণ্ডা হ'ব দিলোঁ এইখিনি। তাৰপৰা অলপ নৰসিংহ পাত অলপমান ভাজি ল'লোঁ, তেলতে ভাজি ল'লোঁ। ভাজি লৈ অলপ মোহাৰি দিছোঁ, অলপ সৰু কৰি দিলোঁ। অলপ হাতেৰে ভাঙি দিব, মচমচীয়া হৈ থাকে যে। তাৰপৰা এই চিৰাখিনিৰ লগত মিলাই দিলোঁ। কেঁচা বাদাম অলপো মই তেলতে ভাজি ল'লোঁ। পাপৰো ভাজি ল'লোঁ তেলত। তাৰপৰা এতিয়া মই পাপৰখিনি হাতেৰে অলপমান এনেৰে এনেকৈ ভাঙি দিছোঁ। বহুত বেছি সৰু নকৰিব আৰু বহুত ডাঙৰ নকৰিব, হিচাপ এটাত ৰাখিব। পাপৰ ভাঙি হৈ গ'ল। তাতে এতিয়া ভজা বাদামখিনি মিক্স কৰি দিম। তাতে মই নিমখ দিছোঁ, অকণ ক'লা নিমখ বা ব্লেক চল্ট অকণমানো দি দিলোঁ, টেষ্ট হয়। ক'লা নিমখটো দিলে খাবলৈ বহুত টেষ্ট লাগে। তাৰপৰা গোটেইখিনি ভালধৰণে মিক্স কৰি দিব। মই ভালদৰে মিক্স কৰি দিলোঁ। এয়া মোৰ চানা ৰেডি হৈ গ'ল, ৰং বিৰংগী চানা। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব।